নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এটি অতি সাধাৰণ বিষয় আলোচনা কৰিম বুলি ভিডিওটো প্ৰস্তুত কৰিলো সাধাৰণ যদিও অতি গুৰুত্বপূৰ্ণ কিন্তু আমি প্ৰায় আনকনশিয়াসলি সেই বিষয়টো গুৰুত্ব নিদিও বা ইগনোৰ কৰো বা আমি কনশিয়াসও নহয় আৰু যাৰ বাবে আমাৰ বহুতো ক্ষতি সাধন হয় মেন্টালি আৰু ফিজিক্যালি So বিষয়টো হৈছে ধৈৰ্য পেশেন্স যেটো আজিকালি আমাৰ সকলোৰে ইনক্লুডিং মি সকলোৰে কমি গৈছে বহুত কমি গৈছে পৰিস্থিতিয়ে বাধ্য কৰাইছে টেকনলজিয়ে বাধ্য কৰাইছে বা সময়ে বাধ্য কৰাইছে আমাৰ যিকোনো ক্ষেত্ৰত আমাৰ ধৈৰ্য একেবাৰে কমি গৈছে যাৰ কাৰণে আমাৰ বহুতো ক্ষতি হয় মই এটা উদাহৰণ দি পলাই ক'ব বিচাৰিছো ধৰি লওক আপুনি আজি বজাৰ কৰিব গৈছে আপুনি প্ৰায় বজাৰ কৰিব যায় আৰু যেতিয়া অলপ বেছি বজাৰ থাকে আপুনি গাড়ীখন লৈ যায় যদি গাড়ী আছে বা বাইক লৈ ওলাই যায় যেতিয়া আমি ওলাই যাওঁ তেতিয়া আমি ৰাস্তাত যেতিয়া ট্ৰাফিক জামত ফাসো তেতিয়া আমাৰ ধৈৰ্য শক্তি হেৰাই যায় আমি অধৈৰ্য হৈ যাওঁ ট্ৰাফিক জাম বেছিকৈ হলে আমি কেতিয়াবা খঙো উঠে পিছফালৰ পৰা কোনো হৰ্ন বজাই থাকিলে আমি অধৈৰ্য হৈ যাওঁ তাৰ পিছত আমি যেতিয়া পাৰ্কিংত যাওঁ পাৰ্কিং নাই পাৰ্কিং পাবলৈ নাই তেতিয়া আমি আকৌ অধৈৰ্য হৈ যাওঁ আমি আকৌ এনজিয়াস হৈ যাওঁ খং উঠে তাৰ পিছত আমি বজাৰ কৰিব যাওঁ বজাৰ কৰি উঠি যেতিয়া দেখো যে দীঘলীয়া শাৰী আছে বিল দিবৰ কাৰণে তাতো আকৌ আমি অধৈৰ্য হৈ যাওঁ বজাৰ কৰোঁতে কৰোঁতে 10টা বাজিলে মই ঘৰ গৈ পাবগৈ লাগে মোৰ অফিচৰ এটা পাৱাৰ পইণ্ট প্ৰেজেন্টেশন বনাব লগা আছে যেতিয়া মই ঘৰ গৈ পাওঁ 10:30 বাজিলে যেতিয়া প্ৰেজেন্টেশনটো বনাম মই অধৈৰ্য হৈ পেলাই বনাওঁ So ultimately কি হয় আমাৰ এই যোৱা 2 ঘণ্টা ধৰি আমি যে অধৈৰ্য হৈ পৰিলো তাৰ কাৰণ আমি কি ক্ষতি হল আমি কেতিয়াও বিশ্লেষণ নকৰো বা লাভ কি হল লাভটো ডেফিনেটলি নহল বা কি ক্ষতি হল সো কি হয় আমি যেতিয়া অধৈৰ্য হওঁ তেতিয়া আমাৰ স্ট্ৰেছ লেভেলটো বাঢ়ি যায় সো মই ডক্টৰ নহয় ক'বলৈ কেনেকৈ স্ট্ৰেছ লেভেল বাঢ়ে বা কেনেকৈ chemical imbalance হয় বা hormonal imbalance হয় সেই বিষয়ে মই অৱগত নহয় বাট কিন্তু ইমানখিনি জানো যে যেতিয়া আমাৰ আমি অধৈৰ্য হওঁ তেতিয়া আমাৰ স্ট্ৰেছ লেভেলটো বাঢ়ি যায় hormonal imbalance হয় আৰু তেতিয়া হাৰ্ট লেভেল বাঢ়ি যায় হাৰ্ট বিট বাঢ়ি যায় আৰু আমাৰ হাৰ্ট বিট বাঢ়িলে হাই ব্লাড প্ৰেছাৰ হয় আৰু হাই ব্লাড প্ৰেছাৰ যেতিয়া বেছিকৈ বাঢ়ি যায় তেতিয়া এটো লাইফ থ্ৰেটনিংও হ'ব পাৰে আৰু সমীক্ষা মতে দেখা গৈছে যে ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ য'ত হৃদৰোগত আক্ৰান্ত হৈ বা হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ মানুহৰ সংখ্যা পৃথিৱীৰ ভিতৰতে বহুত বেছি